Hello friends, assalamu alaikum. Namaskar. Moi আজি অন্য এটা ভিডিও লৈ আইছো আপোনালোকৰ মাজত. আজি মই কি বনাইছো তাকে শেয়াৰ কৰিম। মই আজি ইভিনিং স্ন্যাক্স বনাইছো। বন বনাইছো। মই আৰু দিন বনাইছিলো স্টিম বন একদম হোৱাইট। এটো ব্ৰাউন কালাৰ হৈছে দেখাই পাইছে। এটো স্টিম নহয়, এটো ফ্ৰাইড বন। আৰু এটো বাটাৰ বন বুলি ক'ব পাৰে বা ক্ৰীম বন বুলি ক'লেও ভুল নহব। ভিতৰত ক্ৰীম সোমাই দিলে ক্ৰীম বনে হৈ যাব। কেনেকৈ বনাইছো তাকে শেয়াৰ কৰিম আজি। মই তাৰ কাৰণে 2 কাপ বুলি নহয়, জুনে যিমান পৰিমাণৰ বনাই, বেছি বনালে বেছি ল'ব লাগিব, কম বনালে কম ল'লেই হ'ল। মই 2 কাপ আৰু আধা কাপ লৈছো কাৰণ মই 6টা-7টা বনাইছিলো। আৰু মই ময়দা লৈছো। ইয়াতে ময়দাত মই চেনি দি দিছো 2 চামুচ, দেখাই পাইছে চামুচটো অলপ ডাঙৰে, 2 চামুচ। তাৰ পিছত অলপ এচিকুট নিমখ দিছো, বেছি দিয়া নাই, এচিকুট নিমখ দিছো মিঠাৰ বেলেন্সৰ কাৰণে। আৰু মই 1 চামুচ ইষ্ট দিছো আৰু একদম অলপ সৰু চাহ চামুচৰ 1 চামুচ মই বেকিং পাউডাৰ দিছো। দি পেলাই মই এখিনি কুহুমীয়া গৰম গাখীৰ লৈছো কাৰণ ইষ্টত সদায় সবেই জানে গৰমে পানীয়ে হওক বা গাখীৰে হওক অলপ গৰম ইউজ কৰিব লাগে, তেতিয়া ইষ্টৰ ৰিজাল্টটো ভাল হয়। এটো সবেই জানে। আৰু মই অলপ গাখীৰখিনি গৰম কৰি লৈছো, লৈ পেলাই এয়া মই ডোটো বনাই লৈছো। ডোটো অলপ সফট কৰি বনাব লাগে, অলপ নৰম কৰি বনাব লাগে। এটা হাৰ্ড ডো হলে বনটো ভাল নহয়, সফট নহয়, মানে বনটো কোমল নহয়। সেইকাৰণে ডোটো অলপ সফট কৰি ল'ব লাগে। মই এনেকৈ ডোটো বনাই লৈছো। এইটো বনটো কি হয়, মই যেতিয়া বনাইছিলো গৰমে গৰমে একদম বহুতে ভাল লাগিছিল। আপোনালোকে বনাই চাব, একদম বহুত টেষ্টি হৈছিলে। মই ডোটো এনেকৈ বনাই মই 1 ঘণ্টাৰ কাৰণে থৈ দিম। মই ইয়াতে 1 চামুচ বাটাৰ দি দিছো, দেখাই পাইছে। বাটাৰখিনি মই ইয়াতে সানি দিছো, তেতিয়া খুব ধুনীয়া এটা ফ্লেভাৰ আহে বাটাৰৰ বনটোৰ পৰা। এনেকৈ মই এতিয়া ডোখিনি 1 ঘণ্টাৰ কাৰণে থৈ দিম। যোনে যিমান বেছি সময় থয় ইষ্ট দি পেলাই ৰিজাল্টটো আৰু ভাল হয়। 2-3 ঘণ্টাও ৰাখিব পাৰে। মই যেহেতু ইভিনিং স্ন্যাক্স বনাইছো, বেছি টাইম ৰাখা নাই, মই 1 ঘণ্টা সময় ৰাখিছো। তাতে দেখিছে কিমানো একদম ফুলি ডাবল ট্ৰিবল হৈ গৈছে ডোখিনি। এতিয়া মই ডোখিনি ইয়াতে ৰুটি বেলা পিৰাখনে লৈ লৈছো, এইটো মাৰ্বলৰ পিৰা হয়। তাতে মই অলপ ময়দা দি লৈছো, দি পেলাই ডোখিনি মই ইয়াত এনেকৈ আৰু অকণ খচি ধুনীয়াকৈ মই কাটি ল'ম। হাতত লাগি গ'লে এনেকৈ অলপ হাতত তেল লগাই ল'লে বা বাটাৰ ঘি যিয়ে হওক লগাই ল'লে খুব ধুনীয়া হয়, উঠি যায়, একো দিগদাৰ নহয়। এনেকৈ ডোটো কিন্তু এনেকৈ খুব ধুনীয়া কৰি প্লেন কৰি ল'ব লাগিব লেচিটো, নহ'লে কি হ'ব, ক্ৰেক হৈ যাব, ফাটি ফাটি যাব বনটো। সেইটো অকণ খেয়াল ৰাখিব লাগে। মই এইটো বনাওঁতে হাতত অলপ তেল লগাই লৈছো, নহ'লে হাতত লাগি লাগি যায়, যিহেতু ডোটো একদম কোমল চফ্ট হয়, সেইকাৰণে হাতত লাগি লাগি যায়। মই অকণ হাতত তেল লগাই লৈছো, লৈ পেলাই এনেকৈ খুব ধুনীয়া কৰি এনেকৈ একদম খুব প্লেন কৰি লৈছো, একদম যাতে ক্ৰেক নাথাকে, সেইটো খেয়াল ৰাখিব। নহ'লে বনটো কি হ'ব, তেলত দিয়াৰ লগে লগে এইটো ফাটি ফাটি যাব। এইখিনি মই গোটেইখিনি বনাই লৈছো। 7টা হৈছে মোৰ যিখিনি লৈছিলো। এতিয়া মই এইখিনি ফ্ৰাই কৰি ল'ম। আৰু ফ্ৰাই কৰোঁতে সদায় এটা কথা খুব মন কৰিব লাগে, ফ্ৰাই কৰোঁতে কি হয়, তেলত দৰাচলতে তেলতে ফ্ৰাই কৰিব লাগিব। আৰু মই ইয়াতে ৰিফাইন অইল লৈছো। ৰিফাইন অইলখিনি মই একদম ল' ফ্লেমত গৰম কৰি লৈছো। এইটো একদম হাই ফ্লেমত কোনো পধ্যেই দিব নোৱাৰিব, কাৰণ হাই ফ্লেমত দিলে ওপৰেদি ৰঙা হৈ যাব আৰু ভিতৰত কেঁচা থাকিব বনটো। সেইকাৰণে এইটো ল' ফ্লেমতে ভাজিব লাগিব গোটেইকেইটা। অলপ টাইম ল'ব, কিন্তু ল' ফ্লেমতে গোটেইকেইটা ভাজি ল'ব লাগিব। এনেকৈ অলপ অলপ তেল ওপৰত দিয়াৰ লগে লগে একদম ফুলি পেলাই বলৰ নিচিনা হৈ গৈছে, দেখাই পাইছে আপোনালোকে। এনেকৈ লুটিয়াই পুটিয়াই এনেকৈ ব্ৰাউন কালাৰ কৰি ভাজি ল'লেই হ'ল। এনেকৈ দিয়াৰ লগে লগে একদম বলৰ নিচিনা ফুলি গৈছে, দেখাই পাইছে। এনেকৈ এইটো কালাৰত মই নমাইছো, কিন্তু আৰু অলপ থাকাৰ পিছত, নমোৱাৰ পিছত কালাৰটো আৰু অলপ আহিব। এনেকৈ গোটেইখিনি লুটিয়াই পুটিয়াই এনেকৈ ভাজি ল'লে হ'ল। আকৌ কৈছো মই ফ্লেমটো একদম ল' ফ্লেমত কিন্তু ৰাখিব লাগিব। হাই ফ্লেমত দিলে কোনো পধ্যেই ভিতৰত নহ'ব, ওপৰেদি হ'ব কিন্তু ভিতৰত কেঁচা থাকিব।
এনেকৈ মই গোটেইখিনি ভাজি লৈছোঁ গোটেইখিনি দেখাব নোৱাৰিম ভিডিঅ'টো বহুত দীঘল হ'ব আৰু আপোনালোকে আমনিও পাব এইটো আৰু গম পোৱাই গৈছে কেনেকৈ ভাজা হৈছে মই সেইকাৰণে গোটেইখিনি ভাজা নেদেখাওঁ জাষ্ট দুটামান ভাজা দেখাইছোঁ এয়া মই গোটেইখিনি এনেকৈ নমাই লৈছোঁ নমাই লৈ পেলাই মই ইয়াৰ ভিতৰত দিবৰ কাৰণে এটা পেষ্ট বনাই ল'ম এইটো হৈছে বাটাৰ আৰু কনডেন্স মিল্ক মই বাটাৰ আৰু ইয়াত বাটাৰ লৈ লৈছোঁ 3 চামুচমান যিমান পৰিমাণৰ লাগে সিমান পৰিমাণৰ লৈ ল'লে হ'ল এইটো কোনো পৰিমাণ জুখি লোৱাৰ দৰকাৰ নাই বেছি লাগিলেতো বেছি ল'ব লাগিব কম লাগিলে কম ল'ব লাগিব এইটো আধা আধা কৰি ল'লে হ'ল আধা বাটাৰ যিমানখিনি বাটাৰ লয় সিমানখিনি কনডেন্স মিল্ক ল'লে হ'ল কাৰণ কনডেন্স মিল্কটো দিয়াৰ লগে লগে বাটাৰটোৰ টেষ্টটো আৰু বাঢ়ি যায় বাচ্চাবিলাকে খুব ভাল পায় সেইকাৰণে মই এনেকৈ বনাই লৈছোঁ ইয়াৰ জেগাত যদি ক্ৰীম লৈ লয় আপোনালোকে ক্ৰীম লৈ ল'লে সেইটো ক্ৰীম বন হৈ যাব এতিয়া এইটো বাটাৰ বন হৈ গৈছে সেইটো ক্ৰীম বন হৈ যাব ক্ৰীমটোৰ ভিতৰত সোমাই দিলে ক্ৰীমো ভাল পায় বাচ্চাবিলাকে ক্ৰীমতো এনেকৈ হানি হওক বা কনডেন্স মিল্ক হওক বা এনেকৈ মিলাই লৈ পেলাই সোমাই দিলে খুব ভাল হয় মই এনেকৈ বাটাৰ আৰু কনডেন্স মিল্ক লৈছোঁ বনাই চাব খুব টেষ্টি হয় দুইটাই টেষ্টি বাটাৰো টেষ্টি কনডেন্স মিল্কো টেষ্টি আৰু একেলগে মিক্স কৰি ল'লে খুব ভাল হয় এতিয়া মই এইটো আধা কাটি পেলাই কাটোতে এনেকৈ দাবি গৈছে তবু কাটা নাই মই এনেকৈ কাটি লৈছোঁ চুৰিখন সোমাই দিছোঁ এনেকৈ ফালি লৈছোঁ গোটেইখিনি নাফালোঁ পিছফালৰখিনি অলপ থাকিব এনেকৈ মই ইয়াতে এই বনাই লোৱা বাটাৰ আৰু মিল্ক কনডেন্স মিল্কৰ পেষ্টটো মই ইয়াতে সোমাই দিম এই ক্ৰীমৰ নিচিনাই দেখা গৈছে টেক্সচাৰটো খুব ধুনীয়া হৈছে এইখিনি মই হাতেৰে বনাব লৈছিলোঁ যদি তেনেকুৱা ভাল হেৰি অহা নাই মই সেইকাৰণে এইটো ফেটিয়ে লৈছোঁ ভাল কৰি এতিয়া মই গোটেইখিনি সোমাই লৈছোঁ এয়া খুব টেষ্টি হৈছিলে আকৌ কৈছোঁ গৰম গৰম আছিলে খুব টেষ্টি হৈছিলে ওপৰটো অলপ ক্ৰিস্পি ক্ৰিস্পি নিচিনা হৈছিলে ভিডিঅ'টো ভাল লাগিলে